বন্ধু বান্ধৱীসকল আপোনালোক পুনৰ এবাৰ 2000 ইউটিউব চেনেল স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। বহুত দিনৰ পৰা এখন লাইভ ভিডিঅ' আহিম বুলি কৈছিলোঁ, সেইটো আজি আহিলোঁ। স্পেচিয়েল ডেট সঁচাকৈয়ে নহ'ব। এইটোতো লাষ্টত শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইটো কৈয়ে দিলে কেইদিনমান আগতে। কেইদিনমান আগতে সংবাদ মেল পাতি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো কৈছিল যে টেটটো হ'ব, কিন্তু যিটো কথা কৈছিল যে যিবিলাক অফিচাৰে কাম কৰি আছে তেওঁলোকে মানৱ নহয়, মহামানৱৰ দৰে বোলে কাম কৰি আছে। তো সেইবাবে হয়তো হ'ব অতি সোনকালে, কিন্তু কেতিয়া হয়তো এতিয়া ক'ব নোৱাৰিম হয়তো। যদি কোনোবাই স্পেচিয়েল টেটৰ ওপৰত কিবা জানে হয়তো এইটো জনাব, আৰু ক'ব কি চাউণ্ডটো ক্লিয়াৰ হৈ আছে না নাই এইটো অলপমান জনাব। হ্যালো। হেল্ল', সত্য ও, হ্যালো। দাদা বুজি পোৱা নাই, নেটৱৰ্ক প্ৰব্লেম। অ স্যার, আজ ইউটিউব চ্যানেলত আপোনাৰ স্পেশাল টেটৰ ব্যাপারে কিছু কথা আছিল নেকি? হয় দাদা, আছিল। তো মই আপোনালোকক প্ৰশ্ন সুধিব পাৰি নেকি? হ্যাঁ দাদা, আপুনি সুধিব পাৰে, কিন্তু আপুনি যিটো সুধিব এইটো কিন্তু লাইভ ভিডিঅ' যিটো হৈ আছে তাতে কিন্তু গৈ আছে। হয় স্যার। তাতেতো আপোনাৰ কোনো অসুবিধা নাই ন? না না, কোনো অসুবিধা নাই স্যার। অঁ, তেন্তে আপুনি ক'ব পাৰিব না আপুনি কোনটো ইয়াত কাম কৰিছিলে, কোনটো সংস্থাত? মই সংযোগী শিক্ষাকৰ্মী। হয়। মই সংযোগী শিক্ষাকৰ্মীত এছকে আছে। অঁ। তো স্যার, এটা কথা হচ্ছে যে মই ইউটিউব চ্যানেল দেখিছো যে ফেব্রুয়ারি মার্চের মধ্যে স্পেশাল টেট পাতিব চৰকাৰে যে কথা কৈছে, তা কি 100% শিওর? স্যাৰ দেন এইটো যিটো কৈছে এইটোতো 100% চিয়ৰ বুলি এইটো কোনেও ক'ব নোৱাৰিব, কিয়নো শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে কেইদিনমান আগতে যিটো সংবাদ মেল পাতিছিল ন, তাতে যিটো কৈছে যে যিবিলাক মানুহে স্পেচিয়েল টেটটো পাতিব, যিবিলাক অফিচাৰে তেওঁলোকে বোলে মানৱ নহয় মহামানৱৰ দৰে কাম কৰি আছে। সেইটো হয়তো আপুনিও শুনিছে। হ্যাঁ তে স্যার। যদি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে মহামানৱৰ দৰে যদি কাম কৰি আছে, তেন্তে 2012ৰ পৰা আজি 2021 আহি পালে, কিন্তু এতিয়ালৈকে হোৱা নাই, তেন্তে ফেব্ৰুৱাৰী মাহততো কোনো নিশ্চিত ক'ব নোৱাৰিব। এই কথাটা ঠিক। আচ্ছা স্যার, আল্লাহ। স্পেশাল টেটে যে যেরকম হায়ার সেকেন্ডারির মধ্যে যেগুলো ওবিসি ক্যাটাগরি আছে 45%, এসসি 45%, জেনারেল 50%, হয়। ডিগ্ৰী থাকিলেতো এইচএছৰ মাৰ্ক যেটা এটাতো 54, 55, 55 প্লাস 50% ক্যাটাগরি ওয়াইজ লাগিবই, প্লাস ডিএলএড যেটা আছে এটাও লাগিব মাস্ট। চ' এইটো যিহেতু এল পি স্কুলৰ হয়, এইবাবেতো ডি এল এডটো বাধ্যতামূলক, এইটো লাগিবই। লগতে আপুনি যিটো কৈছে 45-50%, আপুনি যদি অ' বি চি নাইবা এছ চি এছ টি হয়, এইটোতো সকলোৱে জানে যে এইটো 5% এইটো ৰেহাই দিয়ে। সেইবাবে হয়তো আপুনি এইটো টেটতো থাকিব, এইটো নিশ্চিন্ত হৈ থাকক, আপুনি এইটো চিন্তা না কৰিব মানে নালাগে। মই এই কথাটো কয় মাজিছে, মই কৈছো মোৰ মই অবিচি, মোৰ পার্সেন্টেজ আছে, মোৰ ডিএলএডও আছে, হয় এই কথা নাই মানে এনসিটি নোটস মতে পৰীক্ষাটো হ'ব, এটি নেকি এটা মানে জানিব লাগে। দাদা এইটোতো কনফাৰ্ম ক'ব নোৱাৰি, কিয়নো সেইটো লৈ বহুত প্ৰব্লেম হৈ আছে। বহুত দিনৰ পৰা বহুত সংস্থাই আৰু কি দাবী তুলি আছে যে যিবিলাক শিক্ষাকৰ্মী যিসকলে আৰু কি আগত কাম কৰিছিল, হ্যাঁ তেওঁলোকক কোনো অসুবিধা নকৰি সকলোকে টেট পৰীক্ষাত বহিবলৈ দিব লাগে, সুযোগ দিব লাগে। হ্যাঁ হ্যাঁ। এইটোতো বহুত দিনৰ পৰা দাবী আছে, কিন্তু এতিয়া বিজ্ঞাপনটো এতিয়ালৈকে দিয়া নাই। বাট আৰু এখন প্ৰব্লেম হ'ল যে কোনো ধৰণৰ যে এখন ক্লিয়াৰ কথা ক'ব যে হয়তো আমাৰ এইখিনি লাগিব অফিচৰ পৰা যে জনাব, এইটো কিন্তু এতিয়ালৈকে ক্লিয়াৰ জনোৱা নাই। কৈ আছে যে হয়তো কেতিয়াবা যদি সংস্থাই যদি যায় হেঁচা প্ৰয়োগ কৰে কাৰ্যালয়ত, তেতিয়া কয় যে আমি এইটো মানি ল'ব পাৰিম, এইটো পিছত সিদ্ধান্ত ল'ম। কিন্তু একেবাৰে যে ফাইনেলি কৈ দিব, কৈ নিদিয়ে এইটো। আচ্ছা আচ্ছা আচ্ছা, এটা নোটিফিকেশন জারি না হওয়ার আগে কিছু কোয়া যায় না। নহয় দাদা, এইটোতো কোনো ক'ব নোৱাৰিব, কিয়নো শিক্ষামন্ত্ৰী কিন্তু এটাই আছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু আছিল আগৰ পৰা। 2012 যেতিয়া কৈছে যে টেট পৰীক্ষা অনুষ্ঠিত হ'ব, তেতিয়াৰ পৰা কিন্তু তেওঁ শিক্ষামন্ত্ৰী।
মাজতে হয়তো কেইদিনমান আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আছিল, পিছত কিন্তু আকৌ বদলি হৈ সেইজন মানুহে আহিছে, কিন্তু এতিয়ালৈকে সেইটো টেটৰ গুৰুত্ব দিয়া নাই 2012ৰ পৰা। তেন্তে আপুনি কেনেকৈ বিশ্বাস কৰি ল'ব যে ফেব্ৰুৱাৰী মাহত হ'ব বুলি? আচ্ছা স্যার, এটা তো এইজের ব্যাপারে কিছু রিল্যাক্সেশন তো হইব। এইজ দাদা এইটোতো মোৰ মতেতো এইটো দিব লাগে, এইজ ৰিলেক্সনটো এইটো, দিব কিয়নো লাগে না? কিয়নো আজি 8 বছৰৰ পৰা যিটো টেট অনুষ্ঠিত কৰিব বুলি কৈ আছে এতিয়ালৈকে নকৰিল, 8 বছৰটোতো এইটো দিবই লাগে। এইটোতো কোনো কোনো যদি একো দাবী নকৰে তাৰ আগতে এইটো দিব লাগে। আচ্ছা, ঠিক আছে স্যার, আরেকটা কোয়েশ্চেন আমার আছে, বলেন। লাস্ট কোয়েশ্চেন। এটা কথাটা হচ্ছে, যদি স্পেশাল টেটের যে আমরা ক্যান্ডিডেট যেটা আছে, টোটাল ফিগার আছে 34,000 ইউনিক আইডি পাওয়া। হ্যাঁ, এটা মনে জানি না কতটা ফেক আছে, কতটা মানে কিছু অতটা হওয়ার কিন্তু কথা না, কিছু ফেক হইতে পারে যেটা আছে। এটা তো লাস্ট টাইম ভেরিফিকেশন হইব, যেরকম বিও অফিসে কি ডিস্ট্রিক্ট এলিমেন্টারির মধ্যে তো এটা তো হইব, হব লাগে না? আৰু আচ্ছা দাদা এখন কথা, আৰু কেইবাৰ ভেৰিফিকেশ্যন কৰিব বিচাৰে আপুনি? এই কথা না স্যার, দেখেন আপনি আমার কথাটো আপনি শুনিলাম স্যার, মই জেনুইন ক্যান্ডিডেট, মোর পিছত যদি দুটি ফেক ক্যান্ডিডেট থাকে তো মোর উপর প্রভাব পড়িব কি না পড়িব? এইটো তো পড়িব, নিশ্চয় পড়িব দাদা। তো আপনি কথা মোর বলে 20,000 ক্যান্ডিডেটের মধ্যে যদি এখানে মনে করেন আপনি 30,000 ক্যান্ডিডেট হয়, এই 20,000 উপরে প্রভাব পড়িব নি? ফেকেও তো পাস করিব না স্যার। দেখো মোর ডিস্ট্রিক্ট আছে হাইলাকান্দি ডিস্ট্রিক্ট, মোর ডিস্ট্রিক্টের মধ্যে যে ইউনিক আইডি দিছে উইদাউট আপনার কই যে নথকা মানুহকো দিছে। এইবিলাক ক'ব নালাগে, আমি তো লাইভ ভিডিওটো স্যার, লাইভ ভিডিও। হ্যাঁ, এটা ওই যে এক্সপিরিয়েন্স যেটা আছে, এক্সপিরিয়েন্সটা তো ও দিছে 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 ওরকম এক্সপিরিয়েন্সের উপর তো বেস করে দেওয়া নেই ইউনিক আইডি। হয় দাদা, এটা মই কইছে যে 3-4 বছর মই সংযোগী শিক্ষাকর্মী কাজ করেছি। হয়, এইটোতো কৈছে যে 2 বছৰ যদি আগত কৈছিল 2 বছৰ যদি কোনোবাই কাম কৰিছে তেওঁলোকে টেট পৰীক্ষাত বহিব পাৰিব, কিন্তু ৰিচেণ্টলি কিন্তু এখন খবৰ পাইছিলো যে যদি তেওঁলোক এদিনো যদি কাম কৰিছে, টিচাৰৰ যদি তেওঁলোকক শিক্ষকৰ কাম এদিন কৰিছে তথাপিও তেওঁ টেট পৰীক্ষাত বহিব পাৰিব, এনেকুৱা এখন খবৰ পাইছিলো। এইটো কিমানখিনি সত্য এইখিনি কিন্তু এতিয়ালৈকে মই গম পোৱা নাই। এটাতো কথা না, কথা হচ্ছে ফেক যদি থাকে তো আমরাও যে জেনুইন যে ক্যান্ডিডেট যে স্পেশাল টেটের ক্যান্ডিডেট তেওঁলোকৰ উপর তো অলরেডি একটা প্রভাব পড়বো না। যেরকম এই পার্সেন্টেজ যেরকম পাস করে 75%, ওই পার্সেন্টেজ তো 5% পাস করিলেও তো 80% হয় এখানে। কোনটা কইছে দাদা? ওই জেনারেল কে নিয়ে আমরা এই কথাটা কইছে যে যদি 50% পাস করে, আমার কথা তো আপনি শুনবেন, 50% যদি পাস করে আমরা মোটামুটি স্পেশাল টেটের ক্যান্ডিডেট, এর মধ্যে ফেক থাকলে ফেকও তো ঢুকিব না 50%। এইটো তো ফেক ঢুকিব নালাগে, কিয়নো দুবাৰকৈ কিন্তু ডকুমেন্ট ভেরিফিকেশন হৈ গৈছে। আমার তো এই চিন্তা আছে, ফেক যদি থাকে তো আমরা তো অসুবিধা কেন? দেখেন আমরা 3 বছর 4 বছর 5 বছর এরকম কাজ করেছি, হ্যাঁ হয় এইখানে। আচ্ছা ঠিক আছে স্যার, আরেকটা কথা স্যার, লাস্ট কোয়েশ্চন স্যার, আপনি কি লাগাই স্পেশাল টেট তো আজ নিলে কাল হোক, মোর তো 100% মোর মানে ক্যান্ডিডেট ওয়াইজ ক্যান্ডিডেট বলি ভাবি যে আজ নিলে কাল হব, মই প্রিপারেশন লইছো দাদা। মেইন কথাটো হল যে আপনি হেল্ল হয় দাদা স্যার, স্পেশাল টেটে যতজনে পাস কৰিব সবরে চাকরি দেওয়া হব তো? আপনি কি আপনার মন থেকে কি বিচার? দাদা মোৰ মতেতো এইটো যিমানখিনি ইউনিক আইডি পাইছে সকলোবিলাকে যদি টেট পৰীক্ষাটো অনুষ্ঠিত কৰাৰ পিছতো সকলোকে চাকৰিটো দিব লাগে, কিয়নো তেওঁলোকে আগতো শিক্ষকৰ কাম কৰিছে, তাৰপিছত তেওঁলোকে যে ইমান দিনৰ পৰা বহি আছে তেওঁলোকতো জিন্দগীটো এনে বৰবাদ হৈ গ'ল, লাইফটো। তো এইভাবে তো কোনো প্রবলেম নকৰে এনে তো তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়াটো কৰিব লাগে। দাদা আৰু এখন কল আহিছে, এইটো ৰিচিভ কৰো, অলপ 2বাৰ কৰি কল কৰে। থ্যাংক ইউ দাদা, ওয়েলকাম দাদা। হেল্ল', হয় বাইদেউ ক'ব। নমস্কাৰ। হয় নমস্কাৰ। মই গোৱালপাৰাৰ পৰা কৈছো, হেচমা। হয় বাইদেউ ক'ব। স্যার মোৰ এটা প্ৰশ্ন আছে। আচ্ছা বাইদেউ অলপমান এটা কথা মোক কৈ লওকচোন আগত, যে আপনি তো লাইভ ভিডিও তো চাইছে না?
হয় হয় তাতে যিটো ভইচটো এজনৰ লগত মই কথা পাতিছিলো এইটোতো ক্লিয়াৰ শুনা পাইছে ন? হয় হয়। ঠিক আছে বাইদেউ কওক। তাৰমানে মোৰ এতিয়া প্ৰশ্ন হ'ল, তাৰমানে স্পেচিয়েল টেটৰ ক্ষেত্ৰত তাৰমানে অভাৰেজ কিমান হ'ব? কোনটো কৈছে বাইদেউ? অভাৰেজটো যিটো এজ লিমিট হয় মানে। হয় হয় এইটোতো বাইদেউ এতিয়ালৈকে কনফাৰ্ম ক'ব নোৱাৰি এইটো। মই তাৰমানে স্পেচিয়েল টেটৰ কেণ্ডিডেট SSK কাম কৰিছিলো। হয় বাইদেউ। নিম্নতম তেনে এজ লিমিট মানে। এইটোতো মেম 45টো হ'ব লাগে এনে। 45। হয়। কিয়নো এনে কিমান আছে 38 না 40 এনেকুৱা আছে এনে নৰ্মেলত। স্পেচিয়েল টেটৰ বাবেতো কিছু একটা ৰেহাই দিব লাগে। হম। তো তাতে কি আপুনি পাব ন? সেই হিচাপে হলেতো পোৱাৰ আশা আছে। আৰু যদি 40 হয়? 40 হলেও পোৱাৰ আশা আছে অ মোৰ। তেনেহ'লে বাইদেউ চিন্তা কৰিব নালাগে, হয়তো ইলেকশ্যনৰ আগতে টেট পৰীক্ষাটো আৰু অনুষ্ঠিত হ'ব। এটা প্ৰশ্ন আছে তাৰমানে, হয় বাইদেউ। আপোনাৰ যিটো তাৰমানে এক্সপিৰিয়েঞ্চ হয় সেইটো কিমান ধৰিব বুলি আপুনি জানে? এক্সপিৰিয়েঞ্চটো বাইদেউ এইটো আগত কৈছিলে যে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, কিন্তু ৰিচেণ্টলি এখন নিউজ পেপাৰত নে কিবা মই পাইছিলো যে যদি তেওঁলোকে কাম কৰিছে, যদি তেওঁলোকে ইউনিক আইডিটো পাইছে সঁচাকৈয়ে, তেওঁলোকৰ যদি এক্সপিৰিয়েঞ্চটো 2-1 দিনত যদি আছে তেনেহলে তেওঁলোকক বহিব পাৰিব বুলি কৈছিলে। হয় নেকি? তেনেকৈ এখন নিউজ পাইছিলো, কিন্তু এইটো কিমান সঁচা এইটো নাজানো, কিন্তু 2 বছৰটোতো সঁচা হয় এইটো। 2 বছৰটো লাগিব। হয় এইটো লাগিবই। 2 বছৰৰ যদি কম হয় বাই চান্স, তেতিয়া মানে টেটৰ এপ্লাই কৰিব নোৱাৰিম? এইটোতো বাইদেউ এতিয়ালৈকে কনফাৰ্ম ক'ব নোৱাৰিম নেকি। কিন্তু ৰিচেণ্টলি কিন্তু এখন পেপাৰত না কিবা দিছিলে, হয়তো আপুনিও চাইছে যে 2-1 দিনত যদি এক্সপিৰিয়েঞ্চ আছে, যদি ইউনিক আইডি পাইছে তেন্তে কাম কৰিব পাৰিব, টেট পৰীক্ষাত বহিব পাৰিব। আৰু এটা ছাৰ নেক্সট কুৱেশ্যন। ক'ব। তাৰমানে আমাৰ যিটো তাৰমানে স্পেচিয়েল এডভাৰটাইজমেন্ট ওলাব কথা আছিল, এতিয়ালৈকে ওলোৱা নাই। হয় বাইদেউ। ওলাৰ সম্ভাৱনা আছে নে নাই? বাইদেউ এইটোতো এতিয়া ক'বলৈ গ'লে একেবাৰে 100% সম্ভাৱনা আছে, আৰু এইটো অতি সোনকালে হ'ব। যদি আপুনি প্ৰিপাৰেচনটো বন্ধ ৰাখিছে তে এইটো আপুনি চলাই যাব লাগে অতি সোনকালে। চ' বাইদেউ আৰু কিবা ক'ব? এইখিনিয়ে ক'ব লাগিছিল, পৰীক্ষাটো হ'ব নে নাই সন্দেহ লাগি আছে। নহয় বাইদেউ, এইবাৰ ইলেকশ্যন আগতে পৰীক্ষাটো অনুষ্ঠিত হ'ব বাইদেউ। কিন্তু এইটো কিন্তু হ'ব ছাৰ, থেংক ইউ। বাইদেউ এইটো কিন্তু 100% ক'ব নোৱাৰি যে হ'ব বুলি, কিন্তু হ'ব বুলি এইটো এটা পূৰ্ণ সম্ভাৱনা আছে। কিয়নো ইমান দিনৰ পৰা সকলোৱে দাবী কৰি আছে 2012ৰ পৰা। আৰু শিক্ষামন্ত্ৰী ডাঙৰে নিজেইটো কৈছিল যে 2012তে কৈছিল যে স্পেচিয়েল টেট এখন পাতিব লাগে। ত' চিন্তা কৰিব নালাগিব বাইদেউ, আপুনি প্ৰিপাৰেচনটো কৰি যাওক। হ'ব, থেংক ইউ। ৱেলকাম। নেক্সট যদি আৰু কোনোবাই আছে, কিবা প্ৰশ্ন আছে তে সুধিব পাৰে আপুনিও। পাছৱৰ্ডটো স্পেচিয়েল টেট হ'ব বুলি স্পেচিয়েল টেট হ'ব বুলি আশা দেখা নাই। চ' আপোনাক কি কম, কিন্তু হ'ব বুলি এইটো এতিয়া ভাবিব লাগে। এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্চ লাগিব নেকি? হয়, এইটোতো আগতে কৈছিল যে এক্সপিৰিয়েঞ্চ 2 বছৰৰ লাগিব, কিন্তু এতিয়া আকৌ নতুনকৈ কি দিয়ে নাজানো, কিন্তু মাজতে কিন্তু এখন ওলাইছিল যে যদি আপুনি একেবাৰে কম এক্সপিৰিয়েঞ্চ হ'লেও যদি আপুনি ইউনিক আইডি পাইছে, হয়তো আপুনি বহিব পাৰিব টেট পৰীক্ষাত। কিন্তু এতিয়া এডভাৰটাইজমেণ্টত কি যায় এইটো কিন্তু এতিয়ালৈকে সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই। নেক্সট কোনোবাই কোনো কিবা সুধিলে সুধিব পাৰে। অফিচিয়েল লেটেষ্ট আপডেট দিব পাৰিবনে ছাৰ? চ' এইটো লাষ্ট আপডেট যিটো আছে, এইটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে যিটো কৈছিলে এইটোৱে আছে। নাই, চ' এইটো এতিয়া ৰিচেণ্টলি ক'ব লাগিব।
DLED ৰ NC DLED ৰ প্ৰব্লেমটো হয়তো এইটো কোনো ধৰণৰ প্ৰব্লেম হ'ব নালাগে কিয়নো যিহেতু এইটো LP লেভেলৰ হয় এইভাবে DLED টো লাগিব আৰু যদি আপুনি DLED টো কমপ্লিট কৰিছে যদি সাৰ্টিফিকেট আপলোড কৰিব পৰা নাই তেন্তে আপোনাৰ হয়তো অসুবিধা নহব হেল্ল' ক'ব দাদা হেল্ল' ছাৰ স্পেচিয়েল ট্ৰেডৰ এডভাইজমেণ্ট কিমান দিনৰ পিছত ওলাব ছাৰ আপুনি কি জানে দাদা এইটোতো এতিয়া কেনেকৈ কম চাওক লাষ্টত যিটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে সেইমতেতো জানুৱাৰীৰ ফাৰ্ষ্ট উইকতে ওলাব লাগে কিন্তু জানুৱাৰী মাহত হয়তো এখন আশা কৰা যায় যে জানুৱাৰী মাহত ওলাব বুলি কনফাৰ্ম ওলাব নাকি এইটোতো দাদা কনফাৰ্ম ক'ব নোৱাৰি কিয়নো শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতু নিজে কৈছে যে যিবিলাক অফিচাৰে কামটো কৰি আছে তেওঁলোকে মানৱ নহয় মহামানৱৰ দৰে কাম কৰি আছে সেইবাবে কৈছো যে ওলাব পাৰে আৰু কি জানুৱাৰী মাহত কিন্তু যদি আপুনি প্ৰিপাৰেচনটো বন্ধ ৰাখিছে এইটো কিন্তু বহুত লছ হৈ আছে আপোনাৰ কিয়নো ইলেকশ্যনৰ আগত পৰীক্ষাটো হ'ব বুলি পূৰ্ণ সম্ভাৱনা আছে এইটো ছাৰ আৰু এটা কল আহিছিলে সেইবাবে দুটা কল একেলগত কৰি ললো হেল্ল' নমস্কাৰ ছাৰ নমস্কাৰ ক'ব ছাৰ মই গোৱালপাৰা পৰা কৈছো হয় দাদা কওক ছাৰ মই ইভি কেণ্ডিডেট ছাৰ ইভিৰ কেণ্ডিডেট হয় দাদা ক'ব তো ছাৰ মোৰ এক্সপিৰিয়েঞ্চ ছাৰ 2 বছৰ নাই 1.5 বছৰহে আছে ছাৰ মই এতিয়া বহিব পাৰিম নে দাদা এইটো যাওক এইটো যিটো আগত দিছিল এইটো 2 বছৰৰ এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ কৰিছিল এইটোতো আপুনি হয়তো জানে হয় তাৰপিছত কিন্তু আকৌ এটা নিউজ পেপাৰত না ক'ত বা মই পাইছিলো যে অলপ একদম কম যদি এক্সপিৰিয়েঞ্চ আছে তথাপিও আপুনি টেট পৰীক্ষাত বহিব পাৰিব কিন্তু এইটো কিমান দূৰ সঁচা হয় এইটো কিন্তু এতিয়ালৈকে ক'ব নোৱাৰি আচ্ছা ছাৰ ছাৰ যিটো মানে এডভাৰ্টাইজটো মানে হয় মানে কি ওলাৰ কথা আছিল হয় হেল্ল' নমস্কাৰ দাদা কিন্তু কেইটা কল হল্ডত আছে এইটোতো মোৰ পিছত মই কল কৰি আছো নাই মোৰ অলপ কথা আছিল এইটো হল্ডতে থাকক কওক দাদা হেল্ল' হয় দাদা কওক মই বৰপেটাৰ পৰা ইলিয়াছ মিৰ্জাই কৈছো ছাৰ হয় কওক মই স্পেচিয়েল ট্ৰেড সঁচাকে হ'ব না নাই খালি কৈ আছে সন্থাবিলাকে কি কৰি আছে তাৰমানে মাজে মাজে অলপ চলপ পইচা পাতি কালেকশ্যন কৰে কি কৰে সন্ধ্যাবেলা গোটেইকেইটা সন্থা একেলগে যদি আন্দোলন কৰি এক লয় মিনিট দাদা মতে দাদা এইটো দাদা ৰ'ব দাদা আৰু দাদা এক মিনিট দাদা এইটো লাইভ ভিডিঅ' হৈ আছে এইবাবে আপুনি অলপমান কথাবিলাক ই কৰি ক'লে ভাল হয় আৰু হেল্ল' ছাৰ হয় দাদা ছাৰ মানে এই মোৰ 6 মাহ মই চাকৰি কৰিছো 6 মাহ পইচা পাইছো আৰু মই 1 বছৰলৈকে খাটিছো পিছে মোৰ এই এক্সপিৰিয়েঞ্চত মই পৰীক্ষা দিব পাৰিম না দাদা এইটোতো হেল্ল' এক্সপিৰিয়েঞ্চত মই পৰীক্ষা দিব পাৰিম নেকি ছাৰ দাদা এইটো চাওক ইয়াৰ আগতে যিটো আছিল এইটো কিন্তু 2 বছৰৰ কথা উল্লেখ কৰিছিল হয় কিন্তু এতিয়া যিটো বিজ্ঞাপনত দিব এইটো কি কৰে এইটো ক'ব নোৱাৰেও কিয়নো বহুতে দাবী কৰি আছে বহুতো সংস্থাৰ পৰা দাবী কৰি আছে যে সকলো কিছুত ৰেহাই কৰিব লাগে বুলি আৰু কিন্তু মাজতে কিন্তু এখন পেপাৰত না ক'ত বা মই চাইছিলো এইটো হয়তো মই পাহৰি গলো যে একেবাৰে নিম্ন যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তথাপি আপুনি টেট পৰীক্ষাত বহিব পাৰিব হেল্ল' হয় পিছে তেনেহ'লে মই দিব পাৰিম না নোৱাৰিম ছাৰ দাদা এইটোতো আপোনাৰ কনফাৰ্ম নহল কিয়নো দাদা আপুনি এই নাম্বাৰটোত মোক কালি কল কৰিব এইটো আপোনাক কালি কনফাৰ্ম দি দিম মই আৰু আপোনাৰ ছাৰ এইটোৰ যিটো বিজ্ঞাপন কেতিয়া ওলাব বুলি আপুনি জানে নে কিবা দাদা এইটোতো মোৰ জনামতে জানুৱাৰী মাহত ওলাব লাগে কিয়নো শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে জানুৱাৰী মাহৰ প্ৰথমৰ ভাগত না শেষৰ ভাগত এনেকুৱা দাদা এইটো ক'ব নোৱাৰো কিয়নো শিক্ষামন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছে এইটোতো প্ৰথম উইকতে ওলাব লাগে কিন্তু মই ধৰি লৈছো যে জানুৱাৰী মাহত ওলাব বুলি জানুৱাৰী মাহত ওলাব না হয় দাদা এইটো জানুৱাৰী মাহত ওলালে আৰু মোটামুটি মাৰ্চৰ আগতে পৰীক্ষা হ'লে তাৰমানে আল্টিমেটলি পৰীক্ষাৰ আগতে আপোনাৰ ইলেকশ্যনৰ আগতে যদি পৰীক্ষা পাতে তেনেহ'লে হ'ব নহ'লে আৰু নহয় দাদা
যদি আপুনি প্ৰিপাৰেশ্যনটো বন্ধ ৰাখিছে তেতিয়া আপুনি কৰি যাওক দাদা আৰু এটা ফোন আহিছে এইটো ৰিচিভ কৰি আছো ঠিক আছে বেয়া নাপাব দাদা হেল্ল' হয় দাদা ক'ব মই কলিয়াবৰ পৰা ক'লো হয় দাদা ক'ব মই মানে ইউনিকাটিটো পাইছো হয় দাদা কিন্তু মানে মোৰ DLED আৰু BEd নাইকিয়া কিন্তু মই এক্সামটো দিব পাৰিম নে নোৱাৰিম দাদা আপুনি বেয়া নাপাব কিন্তু এইটো যেহেতু LP লেভেলৰ হয় সেইবাবে আপোনাক কিন্তু DLED নাইবা BEd কিন্তু এটা বাধ্যতামূলক দিছে হয় যদিও স্পেচিয়েল টেট তথাপিও কিন্তু এইটো বাধ্যতামূলক থাকিব বুলি মই ভাবিছোঁ আৰু যিটো আগত বিজ্ঞাপন যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল তাতো কিন্তু DLEDৰ কথাটো উল্লেখ কৰিছে হয় মানে তো এক্সামটো যদি দিব তেতিয়া নোৱাৰিব পাৰো নেকি এইটো দাদা হয়তো আপুনি এক্সাম দিব নোৱাৰিব মানে এইটো কম্পালসৰি লাগিবই হয় দাদা কিয়নো LP লেভেলৰ হয় সেইবাবেতো DLEDটো কম্পালসৰি লাগিব DLED নাইবা BEd তাৰপিছতো এইটো কনফাৰ্ম নহয় আপুনি আপোনাৰ এইটোৱে নম্বৰ হয় ন এইটো নম্বৰত আপোনাক হয়তো কালি মই যদি এইটো আৰু শুনি পিনে আপোনাক জনাই দিম ঠিক আছে বাৰু হ'ব ঠিক আছে দাদা ধন্যবাদ আৰু কোনোবাই কিবা সুধিব বিচাৰিলে সুধিব পাৰা চাগে বহুকেইটা মিছ কল হৈ আছে এইবিলাক আগত কেইটা কল কৰি লওঁ 4 মিনিট চাগে কোনোবাৰ হয়তো কলটো ৰিচিভ কৰিব পৰা নাই সেইবাবে বেয়া নাপাব হেল্ল' হয় কওক মই আনিছো মানে কৈছো হয় দাদা ক'ব তাৰমানে কথা হ'ল এই যে আপুনি কৈ আছে এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত 2 বছৰৰ কথা কৈ আছে হয় আচ্ছা কথা হ'ল এতিয়া এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত 2 বছৰটো শিক্ষাকৰ্মী বা শিক্ষামিত্ৰসকলে সিহঁতে দাবীহে কৰিছিল এইটোতো চৰকাৰৰ ফালৰ পৰা একো অহা নাই হয় নে নহয় জনাবচোন এক্সপিৰিয়েন্সটো লাগিব বুলি কৈছিল এইটো প্ৰথমতে যিটো এখন নটিচ এখন দিছিল ন এইটো 2019 দিছিল নহয় তাৰমানে তাতে তেনেকুৱা ধৰণৰ নাছিল তাৰমানে তাতে দাবীহে কৰা হৈছিল সিহঁতে দাবীটো মানিল নে নামানিল সেইটো চৰকাৰৰ কথা 1 নম্বৰ 2 নম্বৰ কথা হৈছে শিক্ষামন্ত্ৰী যিহেতু কৈছিল যে কোনো মানে সৰ্বশিক্ষাত কৰা হলেই হ'ল কিন্তু এক্সপিৰিয়েন্স লাগিব 1 মাহৰ হলে 1 দিনৰ হলেও সি পাব নহয় বৰ্তমানেতো এইটো শুনি আছো যে 1 দিনৰ হলেও তেওঁ টেট পৰীক্ষাত বহিব পাৰিব বৰ্তমানে কিন্তু ৰিচেন্টলি এটা পেপাৰত নাই ক'ত ওলাইছিল এইটো মোৰ ভালকৈ যদিও মনত নাই এইটো হয় দিছে যে 1 দিন নাইবা 2 দিনত যদি সিহঁতে দাবীহে কৰিছিল তাৰমানে দাবী কৰিছিল সেইটো গ্ৰহণ কৰে নকৰে সেইটো চৰকাৰ বিবেচনাৰ অধীনত দিছিলহে কিন্তু এতিয়ালৈকে তেনেকুৱা কনফাৰ্ম অহা নাই আপডেট অহা নাই কিন্তু এটা কথা ক'ব পাৰি যে 1 দিন যদিও কৰা হয় সৰ্বশিক্ষাৰ আন্দাৰত তেতিয়াহ'লে গোটেইখিনি মানে পাৰিব বুলি এটা ধাৰণা কৰা মানে আগৰ পৰাই সেইটো কথা চলি আছিল যাৰ ফলত ইউনিভাৰ্চিটিও তেনেকুৱা ভিত্তিতে দিছিল আৰু এখন কল আহিছে কোনোবা কল কৰিছে হয়তো বেয়া পাই আছে দাদা কওক হেল্ল' দাদা কওক হেল্ল' দাদা কওক তাকে ক'লো মই তাৰমানে বস্তুখিনি আপুনি কনফাৰ্ম জানে নেকি যে 2 বছৰ লাগিবই দাদা এইটো চাওক আগত যিটো দিছিল 2019 যিটো দিছিল সেইটোতো একেবাৰে এইটো সকলোৱে পাহৰি গৈছে হয়তো শিক্ষা বিভাগেও এনেকুৱা ক'ব লাগিব যে তেওঁলোকে হয়তো পাহৰি গৈছে কিয়নো সকলোৱে দাবী কৰি আছে বেলেগ বেলেগ দাবী কৰি আছে আজি 1 বছৰতকৈ বেছি হ'ল সেইবাবে এইটো অট'মেটিক চেঞ্জ হৈ যাব যিটো এক্সপিৰিয়েন্সৰ কথাটো কৈছে এইটো অট'মেটিক চেঞ্জ হৈ যাব হয়তো 1 দিনৰ যিবিলাকৰ এক্সপিৰিয়েন্স আছে তেওঁলোকেও টেট পৰীক্ষাত বহিব পাৰিব তাকেইতো আৰু এনচিৰ ক্ষেত্ৰত কোনোটো প্ৰব্লেম নাহে তাৰমানে মোৰ কথা হৈছে কি মানে মই এনচি 50% ললো তাৰপিছত মোৰ এনচি আছে মই কাগজখিনি জমাও দিলো ৰিজনেল অফিচত এতিয়ালৈকে তাৰমানে অহা নাই চাৰ্টিফিকেটখন অহা নাই কিন্তু
অসুবিধাটো নহব নহয় দাদা যদি আপুনি ডিএলএড কৰিছে এইটো আপোনাৰ কোনো অসুবিধা নহব কৰা হৈছে হয় দাদা তেন্তে আপোনাৰ কোনো অসুবিধা নহব হয় 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 ধন্যবাদ থাকিল স্যার ওয়েলকাম দাদা ঠিক ঠিক হেল্ল' হেল্ল' হয় বাইদেউ ক'ব হেল্ল' হেল্ল' হয় বাইদেউ ক'ব হেল্ল' হেল্ল' স্যার মই স্পেশাল ডেটৰ মানে ক্যান্ডিডেটে কৈছো হয় ক'ব বাইদেউ হেৰি স্যার কিবা মোৰ 1 ইয়ার্স এক্সপেৰিয়েন্স আছে পৰীক্ষা দিব পাৰিম নে বাইদেউ এইটোতো হয়তো বাইদেউ পাব পাৰে কিন্তু কনফাৰ্ম নহয় এইটো বাইদেউ কিয়নো বৰ্তমানে যিবিলাক শুনি আছো যে একদিনৰ এক্সপিৰিয়েঞ্চ থাকিলেও তেওঁলোকেও বহিব পাৰিব টেট পৰীক্ষা আৰু এইটো নিশ্চয় দিব লাগে কিয়নো তেওঁলোকে শিক্ষকৰ কাম কৰিছে ন একদিন হলেও তেওঁলোক এদিনৰ বাবে হলেও টিচাৰ আছিল ন আৰু তেওঁলোকৰ বাবেতো স্পেচিয়েল টেটটো পাতিব বুলি কৈছে কনফাৰ্মটো এতিয়ালৈ হোৱা নাই স্যাৰ নহয় বাইদেউ এইটো কনফাৰ্ম হোৱা নাই এতিয়ালৈকে কিন্তু এইটো অতি সোনকালে কনফাৰ্ম হৈ যাব হয়তো জানুৱাৰী মাহত আপোনালোকে কিবা এটা বিজ্ঞাপন পাব বুলি এতিয়া সকলোৱে আমি পঢ়ি থাকিম নে নাথাকিম স্যার কি ভাবত পঢ়ি থাকিম বাইদেউ এইটোতো মোৰ মতে পঢ়ি থকাতে আপোনালোকৰ ভাল হ'ব কিয়নো এইটো যিটো টেট পৰীক্ষাটো দিব এইটো চাওক অতি সোনকালে দিব আৰু বিজ্ঞাপনটো ওলোৱাৰ কেইদিনমানৰ মাজতে টেট পৰীক্ষাটো অনুষ্ঠিত কৰিব ঠিক আছে দিয়ক তেনে স্যার ধন্যবাদ আৰু সুধিব পাৰে আপোনাৰ কিবা প্ৰশ্ন থাকিলে চাগে কিছুমানৰ কল ৰিচিভ কৰাটো অলপমান প্ৰব্লেম হৈ যায় কিয়নো এজনৰ লগত কথা পাতি থাকোঁতে আৰু আনজনৰ লগত কথা পাতিবলৈ হ'লে এটা ফোন কাটি দিব লাগে সেইবাবে হয়তো অলপ অসুবিধা হৈ যায় সেইবাবে আপোনালোকে বেয়া নাপাব হেল্ল' হেল্ল' স্যার নমস্কাৰ নমস্কাৰ ছাৰ ক'ব স্যার মই এজনে স্পেশাল ট্ৰেইনাৰৰ কেন্ডিডেট কৈ আছো হয় ক'ব স্যার আমাৰ ষ্টুডেন্ট হ'ব জানো স্যার এইটো হ'ব বুলিতো পূৰ্ণ সম্ভাৱনা আছে কিয়নো শিক্ষামন্ত্ৰী ডাঙৰেও কিন্তু কৈছে কেইদিনমান আগতে সংবাদমেল পাতি হয় স্যার হয় তেন্তে এইটোতো এতিয়া নিশ্চিন্ত হৈ পৰিছে যে টেট পৰীক্ষাটোতো হ'ব স্যার শিক্ষামন্ত্রী যে আৰু এটা কথা কৈছিল যে মানে জানুৱাৰী মাহত এডভাৰ্টাইজ ওলাব হয় দাদা এইটোতো সকলোৱে নিশ্চিন্ত ভাবি আছে যে নিশ্চিন্তভাৱে জানুৱাৰী মাহত ওলাব বুলি স্যার এই সপ্তাহত ওলাব না অহা সপ্তাহত ওলাব আপুনিতো যদি শিক্ষামন্ত্ৰীৰ কথাখিনি শুনিছে এইটোতো আপুনি জানি পাইছে যে অফিচাৰ বিলাক বোলে মানৱ নহয় মহামানৱৰ দৰে কাম কৰি আছে তেন্তেতো প্ৰথম সপ্তাহতে ওলাব লাগে হয় স্যার হয় হয় তেন্তে এইটো এতিয়া কি হয় এইটোতো ক'ব নোৱাৰো ঠিক আছে স্যার ধন্যবাদ দাদা থ্যাংক ইউ আৰু এজনে কল কৰিছিল লাষ্টত 10 চাওক অলপমান কল নকৰিলে মই কৰিম হয়তো কিছুমানে আছে হয়তো বেয়া পাব পাৰে কিয়নো 7টা বজাত লাইভ আহিব কথা আছিল কিন্তু আহিব পৰা নাই অলপমান পলম হৈ গৈছে হেল্ল' হয় ক'ব বাইদেউ ফজুৰ হেল্ল' হয় ক'ব দাদা মানে মই এজন স্পেশাল টেটৰ কেণ্ডিডেট হয় দাদা ক'ব মোৰ অলপ পাজল লাগছে হয় ক'ব মোৰ এজটো হৈছে 45 অলপ 45 কেইমাহ মান গৈছে হয় মই এনে আমাৰ ডিএলএড আছে হয় তাৰপিছত ডিগ্ৰী আছে হয় হায়াৰ ছেকেণ্ডাৰী আছে আমাৰ 48 সামথিং আছে
মানে 49 হয়, অলপ কম আছে। আপনি কোন কাস্ট হয়? মই জেনারেল কাস্ট। ও তাৰপিছত এই সর্বশিক্ষত কাম কৰিছিল মোটামুটি 11-22 সাথে 22 সাথে 29 31 মাস কাম কৰিছিল সর্বশিক্ষা অধীনত। 31 মাহ 31 মাহ কৰিছিল কাম। হয় শিক্ষা সারথী হিচাপত কাম কৰিছিল। হয় কব। মই কি চান্স পাম নেকি সেইটোৱে সুধিছিলো আপোনাক। দাদা এইটোতো মোৰ জনামতে এইটোতো নিশ্চিন্ত আপুনি চান্স পাব লাগে। এতিয়া বিজ্ঞাপনত কি দিয়ে এইটোতো ক'ব নোৱাৰো, কিন্তু বহুতে কিন্তু দাবী কৰি আছে যে এইজটো ৰেহাই দিব লাগে। এইটোতো হয়তো আপনিও জ্ঞাত। এজটো যদি অলপ হেৰি কৰে মই পাম বুলি এটা আশা কৰিম। ডিএলএটো আছে। হয়, আৰু চাওক আৰু এখন কথা হৈছে কি আপোনালোকতো এইটোতো দিব লাগে, কিয়নো আপোনালোকে বেলেগ কিবাতো আপুনি কাম বেলেগতো কোনো চাকৰি পোৱা নাই, যে নতুন যে টেট পৰীক্ষা হৈছে তাতো পোৱা নাই আপুনি। নাই পোৱা নাই। তেন্তেতো দিছিলো, বেয়া হৈছে। এটা মিছা কথা কইলাম নাই। তেন্তে আপুনি ডিএলএডটো যিটো কৰিছে এইটোতো আপুনি স্পেচিয়েল পৰীক্ষাটো দিয়াৰ বাবে বহুতে কৰিছে। তেওঁলোকে যদি অভাৰেজৰ বাবে যদি পৰীক্ষাটো দিব নোৱাৰে তেন্তে তেওঁলোকৰ কিমান লছ হৈ যাব। এইপিনে যিটো ডিএলএড কৰিছে তেতিয়া হয়তো ক্লাছ কৰিব লাগিছে, এক্সাম দিব লাগিছে, তেতিয়া বেলেগ কাম বিলাক কৰিব পৰা নাই। প্লাছ টকা পইচা কিমান খিনি গৈছে সেইটোও লছ হৈ যাব। লছ হ'ব। সেইবাবেতো আমাৰ বয়স এজৰ ভিতৰত 45ৰ অলপ বেছি গৈছে, এবাৰে 5-6 মাহ মান গৈছে আৰু কি। খালি এজ লৈ অলপ চিন্তা। তাৰপিছত এনে 49 এনে আছে, 49 হায়াৰ ছেকেণ্ডাৰী প্লাছ ডিএলএড আছে। তাৰপিছত বিএড কি নাম টিডিসি ক্লিয়াৰ কৰিছো, মানে বিএ পাছ কৰিছো। যদি বিএ পাছ কৰিছে আপুনি তেন্তেতো আপোনাৰ হায়াৰ ছেকেণ্ডাৰী এজত কোনো প্ৰব্লেম নহয়। হায়াৰ ছেকেণ্ডাৰী মাৰ্কৰ কোনো কমপ্লেইন নহয় বুলি আমি শুনিছিলো। তেন্তে এইটো আপোনাৰ হায়াৰ ছেকেণ্ডাৰী এজটো আমাৰ অলপ খেলি মেলি লাগছে এজৰ কাৰণে। আপুনি হায়াৰ ছেকেণ্ডাৰী যিটো মাৰ্ক আছে এইটো আপোনাৰ চিন্তা কৰিব নালাগে, আৰু এইজটো যিটো আছে এইটো আপোনাৰ ইমান চিন্তা কৰিব নালাগে, কিয়নো এইজটো ৰেহাই দিব বুলি মইতো ভাবো যে এইজটো ৰেহাই দিব বুলি। এতিয়া তেনেহলে আশা কৰা যায় আৰু কি। হয়, আশা কৰা যায়। দাদা হ'ব, থেংক ইউ দাদা। আৰু কল আহিছে নহয় দাদা। আৰু দুজনে কল কৰিছিল, হয়তো দুজনে বেয়া পাইছে, কিন্তু কি কৰিম এতিয়া। এজনৰ কল কাটিতো আৰু এজনৰ কল ৰিচিভ কৰিব, এটা প্ৰব্লেম হৈ যায়। হেল্ল', হয় কব। হ্যালো স্যার, আমি করিমগঞ্জ ডিস্ট্রিক্ট রামকৃষ্ণনগর থেকে বলছি স্যার। হয় দাদা কব। স্যার আমি তো স্পেশাল ক্যান্ডিডেট। আমি আমার তো ডিএলএড ক্লিয়ার, কিন্তু হায়ার সেকেন্ডারি 50% এনসি। আমি কি টেটো বসতে পারবো কি স্যার? ডিএলএড আপনার এই হায়ার সেকেন্ডারি আপনার পার্সেন্টেজটা কিমান আছে কইছে দাদা? হায়ার সেকেন্ডারি পার্সেন্টেজ মানে এনসি আমি বেটারমেন্ট দেওয়ার লাগি 44%। আর ডিএলএড ক্লিয়ার, নাইস ডিএলএড করেছি আমি। ও আপনার কাস্ট কি কইছে? হ্যাঁ আপনার কাস্টটা কি কইছে? পাস। পাস নয়, কাস্ট জেনারেল না ওবিসি? রিজাল্ট পাস। না জেনারেল না ওবিসি না এসসি এসটি? জেনারেল স্যার, জেনারেল। তেন্তে আপনি বেটারমেন্টও দিব। এনসি তে দিতে পারবো কি স্যার? দাদা হয় দাদা। আমি টেট দিতে পারিম কি স্যার? ডিএলএড এমসি। হয় দাদা, আপনার হয়তো হায়ার সেকেন্ডারি পার্সেন্টেজটা একটু প্রবলেম হতে পারে, কিন্তু আপনি যদি এডমিশন লইছে হায়ার সেকেন্ডারি বেটারমেন্ট দেওয়ার ভাবে পরীক্ষা যদি দিব তেন্তে আপনার হয়তো অসুবিধা না হবো। পার্সুইং বেটারমেন্ট পার্সুইং স্যার আছে। হ্যালো হয়, হ্যালো, বেটারমেন্ট পার্সুইং আছে স্যার। পার্সুইং এ তো আপনার পার্সেন্টেজ কিমান হয়েছে? 44 স্যার। ও তেন্তে একটু দাদা, যদিও আপনি টেট পরীক্ষা দিব পারে, যদিও দেওয়ার পিছতো কিন্তু আপনার একটু প্রবলেম হয়ে যাব, আপনার 50% লাগবে, আপনি যেহেতু জেনারেল কাস্টর হয়। হ্যাঁ ঠিক আছে স্যার। ধন্যবাদ দাদা। হ্যাঁ ঠিক আছে। হ্যালো 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 হ্যালো
हेलो 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 হয় কব হেল্ল' আপোনাৰ ভয়েসটো ক্লিয়াৰ অহা নাই হেল্ল' হেল্ল' স্যার ভালে আছে হয় ভালে আছো আপুনি ভালে ৰাখিছে কৈছিলো স্যার হয় কব মই মানে ইবিতে কাম কৰিছিলো এডুকেশন ভলেন্টিয়াৰ হিচাপে আৰু মই গ্ৰেজুৱেচন লৈছো গ্ৰেজুৱেচনত মোৰ 60% ওপৰতে আছে 62% আৰু হাই সেকেন্ডাৰীত 65% আছে ডিএলএড ক্লিয়াৰ কৰিছো আৰু বিএডও কৰি আছো হয় মোৰতো কোনো প্ৰবলেম নহয় নহয় আপোনাৰ প্ৰবলেম প্ৰবলেম নহয় আপোনাৰ আৰু স্যাৰ এই মাহতে শুনিছিলো যে বিজ্ঞাপন ওলাব এতিয়ালৈকে কোনো খবৰ পোৱা নাই স্যাৰ এইটোতো নিশ্চিন্ত ভাৱে ক'ব লাগে যে জানুৱাৰী মাহতে বিজ্ঞাপনটো ওলাব বুলি বহুত আশা কৰি আছো যে আমাৰ লগত সকলোৱে যাতে ভালদৰে পৰীক্ষা দিব পাৰে সকলোৱে জানি চাকৰিটো পায় হয় এইটোতো সকলোৱে কামনা এইটো ভালভাৱে যাতে টেট পৰীক্ষাটো হয় আৰু সকলোৱে যাতে উত্তীৰ্ণ হয় সকলোৱে যাতে নিযুক্তিটো পায় হয় হয় বহুত আশা কৰি আছো হয় এইটোতো সকলোৱে আশা কৰি আছে কিন্তু আমাৰতো শিক্ষা বিভাগে এইটোতো এতিয়ালৈকে ইমান ভালকৈ গুৰুত্ব দিয়া নাই হয় হয় এতিয়া হিমন্ত ছাৰে যদি আমাৰ ওপৰত অলপ ভাল দৃষ্টিৰে চাই আমি নিশ্চয় মানে চাকৰিটো পাম বুলি আশা কৰি আছো হয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াতো কেইদিনমান আগতে সংবাদমেল পাতি কৈছে যে টেট পৰীক্ষাটো হ'ব অতি সোনকালে হয় হয় আমি মানে হিমন্ত ছাৰৰ ওচৰত মানে বহুত আশাবাদী হয়তো সকলোৱে আশাবাদী হৈ আছে হয় 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 আৰু কল আহিছে তো ৰিচিভ কৰি আছো বেয়া নাপাব দাদা থ্যাংক ইউ স্যার হেল্ল' হা কব দাদা এইটো চাওক কেইদিনমান আগতে যিটো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো সংবাদমেল পাতিছে তেওঁহে কিন্তু ডিক্লেয়াৰ কৰা নাই যে কিমান তাৰিখে স্পেচিয়েল ৰেটটো হ'ব কিংবা বিজ্ঞাপন কিমান তাৰিখে দিব এইটো কিন্তু কোৱা নাই কিন্তু অতি সোনকালে হ'ব বুলি কৈছে তাৰ মানে কথাটো হ'ল মানে কি হয় অতি সোনকালে মানে এতিয়া অতি সোনকালে কেনেকৈ গম পাম মানে আজি এসপ্তাহ বেছি হৈ গ'ল হয় 10-14 পৰা মানে অতি সোনকালে চাইয়ে আছো মানে কৈয়ে আছে ইয়াতে হয় কিন্তু আচলতে অৰিজিন মানে অফিচিয়েল মানে নিউজটো এতিয়ালৈকে পোৱা নাই আমি বা ওলোৱাও নাই এতিয়ালৈকে দাদা অফিচিয়েল নিউজতো পাই কি হ'ব দাদা এইটো আপুনি যে কৈ আছে যে অফিচিয়েল নিউজ পোৱা নাই ইয়াৰ আগতে আপোনাৰ যিটো 2019 ফেব্ৰুৱাৰীৰ 8 তাৰিখ না 4 তাৰিখত এক্সাম হোৱাৰ কথা আছিল তাৰ আগতে কি কৰি দিল এইটো কেনসেল কৰি দিছে চাগে কাৰণে আমি তো মানে কি কিছুমান কথা পাওঁতে মানে কি কম মানে এইটো কিছুমান ইউটিউব চেনেল হতে মানে কিবা এটা ওলাই দিয়ে কিন্তু অৰিজিন বস্তু ওলাই নিদিয়ে কিন্তু মানে অৰিজিন মানে অফিচিয়েল যিটো নিউজ সেইটো মানে আমি পোৱা নাই তাৰমানে সেইটো কাৰণে আপোনাক আচলতে ফোন কৰিছিলো যে অফিচত আপুনি কি ইমানখিনি জানে তাৰমানে লাষ্ট এইখিনিয়ে জানিব পাৰিছো যে শিক্ষামন্ত্ৰী ডাঙৰীয়া যিটো কৈছে এইটো হয়তো আপুনিও শুনিছে লাষ্ট এইখিনি আছে ইয়াৰ পিছত আৰু কোনো অহা নাই এনেকুৱা ইনফৰমেশ্যন হয় আৰু যাওক এইটো হয়তো ইমানখিনি ক'ব নালাগে যে স্পেচিয়েল টেটৰ কিন্তু যিমানখিনি গুৰুত্ব পাব লাগিছিল এইটো কিন্তু গুৰুত্বটো পোৱা নাই কিয়নো 2012ৰ পৰা যিটো টেট পৰীক্ষা অনুষ্ঠিত হ'ব বুলি কৈ আছে আজি 8 বছৰ পাৰ হৈ 9 বছৰত ভৰি দিলে চাগে এতিয়ালৈকে হোৱা নাই যাৰ কাৰণে মই কৈ আছো ময়ো মানে এজন তাৰ কৰ্মকৰ্তা হয় আৰু প্ৰাইভেট মিটিঙত ময়ে থাকো কিন্তু এতিয়ালৈকে গম পোৱা নাই পোৱাও নাই এতিয়ালৈকে হয় হয় কি কৰিব এতিয়া মাইনাছ দি আছে এইখিনি হয় এতিয়া আৰু ইলেকশ্যনৰ আগত এই কেইটা দিন ধৈৰ্য ধৰক কিয়নো আপুনি যদি 9 বছৰতকৈ বেছি ধৈৰ্য ধৰিব পাৰিছে এইকেইদিনমান আৰু আশাটো এইকেইদিনতে হেৰাই নপেলাব আশাটো মানে আৰু সজীৱ কৰি ৰাখিব লগা হ'ব উপায়তো নাই আৰু হয় তথাপিও এইকেইদিন আপুনি হয়তো অলপমান ভালকৈ আশা কৰি থাকক আৰু যিটো আপুনি প্ৰিপাৰেচন কৰি আছে এইটো কৰিয়ে যাওক সেইটো বন্ধ নকৰিব কিয়নো যদি পৰীক্ষাটো অনুষ্ঠিত হয় যদি আপুনি প্ৰিপাৰেচনটো নকৰে বহুত লছ হৈ যাব আপোনাৰ সেইটো হয় কথাটো হয়
কিন্তু ৰিজাল্টৰ সময়তো কি আশা মানে আৰু এনে মনসিক ভাবিলো যে আপোনাৰ পৰা কিবা এটা মানে পাৱাৰ কিবা এটা খায় এই আশাত মানে ফোন লগালো আচলতে হয় ময়ো এইটো বাকীখিনি ময়ো জানো কিন্তু মই ভাবিলো মানে বিশেষকৈ মানে আপোনালোকে যিহেতু মানে অফিচৰ লগত অলপ জড়িত হৈ থাকে কিবা এটা পাম মানে এইটো আশালৈ আছিলো ফোন কৰিছো মই এইটো নিশ্চয় যিবিলাকে ফোন কৰিছে সকলোবিলাক নাম্বাৰ লৈ পিনে মই হয়তো কিবা এটা হোৱাটছএপ গ্ৰুপো বনাব পাৰোঁ আৰু মই আপোনাৰ আজিৰ লাইভটো দিয়াৰ এটাই কাৰণ যে সকলোৰ মতামতটো জানিম আৰু মই যিখিনি জানো এইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু সকলো মতামতটো লোৱাৰ পিছত এইটো মই অলপমান কেনেকৈ এইটো খবৰটো লোৱা যায় আৰু কেনেকৈ টেটটো অনুষ্ঠিত কৰিব পৰা যায় এইটোতো হয় অনুষ্ঠিত মানে কাৰণে আমাৰ প্ৰেছাৰাইজ কৰিব লাগিব এইটোতো হয় নহলেতো আজি মানে হয় ক'ব মই মানে এইখিনি আশা কৰিছিলো যে আপোনালোকে আচলতে অফিচৰ পৰা কিবা এটা মানে চিংগল পাইছে তাৰমানে এনেকৈ ভাবিছিলো মই গ্ৰীণ চিংগল আৰু সেইকাৰণে মানে মই ফোন কৰিছিলো আচলতে বাকীখিনি মই পাওঁৱে খবৰখিনি হয় মই কামনা কৰো আপুনি আপোনাৰ কাম কৰক এয়াই মোৰ কামনা ঠিক আছে আপোনালোকে সাপোৰ্ট কৰিলে নিশ্চয় যাব পাৰিম ঠিক আছে হয় আগবাঢ়ি যাওক আপোনালোক সকলোৱে নিশ্চয় সাপোৰ্ট পাব আৰু আমাৰ অসমত বহুত নিবনুৱা সমস্যা হৈ আছে নিশ্চয় সাপোৰ্ট পাব ফাইনেল সাপোৰ্ট পাব গতিকে আৰু যোনে ক'ব নালাগে আজি দেখোন কুমাৰ চাওক কিমান দিনৰ পৰা লাগি আছে সিহঁতে চাপোৰ্ট পাই ইমান এতিয়া তাৰ ভিউয়াৰ্স কিমান হৈছে পাই যাব আপুনিও পাই যাব অসুবিধা নাই আমিও আশা কৰো বা আমিও হেল্প কৰিম যিমান পাৰো আৰু আপোনালোকৰ সাপোৰ্টৰ বাবে মই আজি এখন কথা ক'বলৈ পাহৰি গৈছিলো যে আপোনালোকৰ সাপোৰ্টৰ বাবে আজি মই যিটো জইন বটন আছে মেম্বাৰশ্বিপ যিটো আছে ইউটিউবৰ এইটোও পাইছো প্লাছ যিটো ছুপাৰ চেট আছে এইটো মই আজি পাইছো হয় নেকি দিয়ে ন তাৰ কাৰণে কংগ্ৰেচুলেশ্যন জনাইছো মই ধন্যবাদ পৰা ঠিক আছে আৰু কল আহিছে এইটো কল ৰিচিভ কৰো বেয়া নাপাব দাদা ঠিক আছে নেক্সটত কল কৰিম হ'ব দিয়া হেল্ল' হয় দাদা হয় ক'ব তাৰ মই ইয়াৰ দিনত মই 3 বছৰ কাম কৰিছো হা হয় দাদা আমাৰ ডকুমেন্টছখিনি ভেৰিফিকেশ্যন হৈ গ'ল হয় ইউনিক আইডি খনো পালো হয় এতিয়া এটা সমস্যা হ'ল মোৰ হায়াৰ সেকেন্ডাৰীত 50% কম আছে কিন্তু ডিএলএড এনসি কিন্তু এই গ্ৰেজুৱেচন আছে মোৰ গ্ৰেজুৱেচন যদি আছে দাদা আপোনাৰ দাদা আপুনি কোথায় হেচ ফ্ৰী কৰি দিছে নেকি এইটো ভয়েসটো গুম হৈ আছে স্যার বুঝা নাই আপোনাৰ হেণ্ডছ ফ্ৰী কৰা আছে নেকি কি স্যার আপোনাৰ এই সাউন্ডটো বড় আছে নেকি নহয় নহয় মোবাইলত যিটো সাউন্ড আছে এইটো বড় আছে নেকি ভয়েসটো কিবা ই হৈ আছে প্ৰব্লেম হৈছে স্যার কথাটো মই স্পষ্ট বুজি পোৱা নাই মোবাইলত সাউন্ডটো কমাই ল'ব আপুনি ঠিক আছে এতিয়া কওক হয় কওক দাদা তাৰ মানে মোৰ হায়াৰ সেকেন্ডাৰীত মাৰ্ক কম আছে কিন্তু গ্ৰেজুৱেচন আছে মোৰ ডিএলএডও আছে হয় তেন্তে আপোনাৰ যদি আপুনি কৈছে 3 বছৰ এক্সপিৰিয়েন্স আছে তাতে আপোনাৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে এইটো মই যিমানখিনি জানো আৰু সকলোৱে এইটো জানে যিসকলৰ গ্ৰেজুৱেট কমপ্লিট আছে তেওঁলোকৰ হায়াৰ সেকেন্ডাৰী মাৰ্কত কোনো ধৰণৰ প্ৰব্লেম নহয় আচ্ছা স্যার একটা কথা হলো তার মানে যদি সাপোজ আমি টেটখন পাসও কৰিলো হ্যাঁ পাস কৰাৰ পিছত যেতিয়া আমি চাকৰিৰ কাৰণে এপ্লাই কৰিম তেতিয়া যদি আকৌ লাগে নহয় দাদা এইটোতো নালাগে কিয়নো এনেও যদি এইবিলাক টেট হয় এইবিলাক টেটত যদি আপোনাৰ গ্ৰেজুৱেট কমপ্লিট থাকে তেন্তে আপোনাৰ হায়াৰ সেকেন্ডাৰী মাৰ্ক কোনো ডিপেন্ড নকৰে হয় নেকি হয় দাদা ঠিক আছে ধন্যবাদ দাদা এজনে কল কৰিছে লাষ্টত 44 হয় এইটো বহুত বেয়া পাই আছে বহু কিবাৰ কল কৰিছে এবাৰ কল কৰিছে হয়তো মই কাটিও দিছো চাগে মই এবাৰ কল কৰি আছো তেওঁক লাষ্টত 44 যিটো আছে তো প্লিজ এবাৰ কল কৰক কিয়নো আপুনি বহু কেইবাৰ কল কৰিছে মই এবাৰ কল কৰিলো বিজি বুলি কৈ আছে The person you have called is speaking to someone else. You can wait or call again later.
आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है कृपया प्रतीक्षा करें या कुछ समय সবে না পাবো এজন্য কল কৰিছো মই বহু কেবাৰ কল কৰিছিল আপুনি অপেক্ষা কৰিব পাৰে বা পিছত পুনৰ কল কৰিব The person you have called is speaking to someone else. You can wait or call again later. आपने जिस व्यक्ति को স্পেশাল টেট নহ'ব লাগে কিন্তু আমাক নিয়ে দক সো এইটো নেটো আপোনালোক দিবলৈ হ'লে আপোনালোক টেটটো অনুষ্ঠিত কৰিব লাগিব আৰু টেটটো অনুষ্ঠিত নকৰিলে আপোনালোকে কেনেকৈ নিয়ে দিব আপোনাৰ যি ইমানখিনি এইজটো এনে বেকাৰ গৈছে এইটোতো ঘূৰাই দিব কোনো নোৱাৰিব হেল্ল' হেল্ল' হা হেল্ল' 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 চাগে লাষ্টত 44 যিজনক কল কৰাৰ কথা কৈছিলোঁ তেওঁ কিবা কল কৰি বেলেগ কথা কৈ আছে চাগে বেয়া নাপাব তেওঁৰ ফোনটো কাটি দিলোঁ হেল্ল' কৈছো হাজোৰ পৰা হয় ক'ব তাৰমানে মোৰ সব ক্লিয়াৰ আছে ডিএলএডও আছে ক্লিয়াৰ হয় আমাৰ হায়াৰ সেকেন্ডারি 50 আছে হয় এতিয়া কথা হল পৰীক্ষাটো হ'ব নে নাই এইটো মানে অলপ সন্দেহ হৈ আছে আমাৰ দাদা এইটোতো বহুত সকলোৱে সন্দেহ কৰি আছে কাৰণ আজি 8 বছৰতকৈ বেছি হৈ গ'ল 9 বছৰত আহি ভৰি দিলে চাগে এতিয়ালৈকে কিন্তু টেটটো অনুষ্ঠিত হোৱা নাই কিন্তু ৰিচেণ্টলি যিটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে টেট পৰীক্ষা অনুষ্ঠিত হ'ব স্পেচিয়েল টেট অনুষ্ঠিত হ'ব বুলি এতিয়াও কিন্তু কৈছে চাগে তো সেইবাবেতো হোৱাটো তেনেহলে খাটাং সেইবাবে আমিতো ভাবো যে হোৱাটো খাটাং আৰু ইলেকশ্যনৰ আগতেই হ'ব না শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱাৰ মতেতো জানুৱাৰী মাহতে বিজ্ঞাপনটো ওলাব বুলি ভাবো আৰু নাই এনেকৈ হয় বুলি পাৰ কৰি দিয়ে সেইটো কেনেকৈ কম কিয়নো আজি 8 বছৰ হৈ গ'ল এনে গৈ আছে এইফালে বয়সটো শেষ হ'ল না লাহে লাহে হয় এইটোতো আপোনালোকৰ বহুতে এখন লছ হৈ গৈছে যে বয়সটো আপোনালোকৰ শেষ হৈ গ'ল তেনেহলে প্ৰিপাৰেচন অলপ কৰি থাকিব লাগিব অলপ নহয় দাদা এইটো আপোনালোকে ইলেকশ্যনৰ আগত যিকেইদিন আছে হয়তো ভালকৈ কৰিব লাগে আৰু জানুৱাৰী মাহতো আপোনালোকে বহুত ভালকৈ কৰিব লাগে মই জনামতে আৰু হয় ঠিক আছে তেনেহলে ধন্যবাদ হা ওয়েলকাম সো আপোনালোকৰ মেছেজবিলাক ক্লিয়াৰ কৈ যাব পৰা নাই কিয়নো ফোনবিলাক ৰিচিভ কৰি আছো সেইবাবে সো আৰু এজনে কল কৰিছিল লাষ্টত 12 তো কিবা কৰে আৰু ফোন কৰে নকৰিলে মই কৰিম চাগে সো বহুতো হয়তো বেয়া পাই আছে কিয়নো কমেণ্টবিলাক ক'ব পৰা নাই কমেণ্টৰ এনচাৰবিলাক দিব পৰা নাই লাষ্টত 12 এইটো মই একবাৰ কল কৰি চাওঁ চাগে হেল্ল' হয় আপুনি কল কৰিছিলে ন হয় ক'ব বাইদেউ
মই তাৰমানে জানুৱাৰীতে এডভাৰটাইজ ওলোৱাৰ কথাইতো খাটাং হয়নে ছাৰ? এইটো চাগে যিমানখিনি জানিব পাৰিছো শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো লাষ্টত কৈছে এইটো হয়তো আপুনিও শুনিছে। হয়। এইটো যদি শুনিছে আপুনিতো তেন্তে হয়তো ভাবিছে যে জানুৱাৰী মাহত বিজ্ঞাপনটো আহিব বুলি। তাৰমানে বহুত তাৰমানে বিজ্ঞাপন দিয়াৰ কথা মানে শুনি আছো, নহয় ডিচেম্বৰত ফাৰ্ষ্ট উইকত দিয়া কথা আছিল, তাতো ধৰক নিদিলে। তাৰপিছত 20 তাৰিখৰ ভিতৰত দিব এনেকা শুনিলো, তাতো নিদিলে। তাৰপিছত শুনিলো যে ডিচেম্বৰৰ মানে 31 ডিচেম্বৰৰ আগতে বিজ্ঞাপন এটা ওলাব। এনেকাও মানে শুনিলো। 31 ডিচেম্বৰ নহয় বাইদেউ, এইটো 30 ডিচেম্বৰ আছিল। 30 ডিচেম্বৰত ওলাব বুলি কৈছিল। কিন্তু চাগে চাওক এইটো অফিচিয়েল কথা, কিয়নো আমি ক'লেতো নহয়, এইটো অফিচে কেতিয়া দিয়ে চাগে। তাকেতো বিশ্বাস কৰিম নে নকৰিম এতিয়া তাৰমানে কনফাৰ্ম হোৱা নাই, মানে জানুৱাৰীত আৰু দিব নে নিদিব। বাইদেউ আপোনাৰ যদি সকলোখিনি ঠিকে থাকে আছে, হয়তো আপোনাৰ DLED CLED যদি ইউনিক আইডি এইবিলাক সকলো ঠিকে থাকে আছে, তেন্তে আপুনি জানুৱাৰী মাহতো কমচে কম এইটো প্ৰিপাৰেশ্যন কৰি যাওক। তাৰপিছততো হয়তো ময়ো ইমান ভালকৈ নকওঁ। ঠিকে আছে, মোৰ DLED কমপ্লিট আছে। তেন্তে ঠিকে আছে পাৰ্চেন্টেজ, আৰু ডিগ্ৰীও কমপ্লিট আছে। এজনে সুধিছে স্পেচিয়েল এইটো লাষ্ট ইনফৰমেশ্যন এইটোৱে আছে চাগে যিটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে। হয় বাইদেউ, আপোনাৰ যদি ডিগ্ৰীটো আছে তেন্তে আপোনাৰ চিন্তা কৰিব নালাগে। আপুনি জানুৱাৰী মাহতো কমচে কম অপেক্ষা কৰক, কিয়নো আপোনালোকে 8 বছৰৰ পৰা অপেক্ষা কৰি আছে। আমিতো আশাবাদী, আশা কৰিয়ে আছো। হয়। বহুত বছৰৰ পৰা, বহুত বছৰ আমি সৰ্বশিক্ষাত কামো কৰিছো। হয়, এইটোতো একচুৱেলি 5 চনৰ পৰা, 5 চন মানে তাৰ আগৰ পৰাই কৰি আছো। 5 চনৰ পৰা আপোনালোকৰ হৈছে তাৰমানে আমাৰ এই SSC কাম কৰা। হয়। তাৰপিছত হঠাৎ মানে আমাৰ বাজেট বন্ধ কৰি দিলে, আৰু আমাৰ এতিয়া আৰু কোনো ধৰ ইনকাম পাতি তেনেকুৱা ধৰ নাই, এনে বহি থাকিব লগা হৈছে। বেলেগ কিবা কৰিম। যাওক, মেইন যিটো সময় থাকে কাম এখন কৰাৰ, কাম এখন খোজাৰ, সেইটো সময়ত আপোনালোকে এইটো স্কুলত আপোনালোকে টাইমখিনি দিছে। পিছতো আৰু আপোনালোকে সেইটো সময় পোৱা নাই যে আপুনি বেলেগ এখন কাম খুজিব বুলি। সেইটো সকলোৰে লছ হৈছে। আশা কৰি আছিলো যে আমাৰ ইয়াত ধৰ ৰেগুলাৰ কৰিব। হয়তো সকলোৱে ভাবি আছে যে ৰেগুলাৰ হ'ব বুলি। টেট পৰীক্ষাটোতো এতিয়া কি কৰে চাগে। জানুৱাৰী মাহত ওলাব বুলিতো সকলোৱে আশা কৰি আছে, আৰু যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে এইটো ওলাব লাগে জানুৱাৰী মাহত। আৰু দিবও লাগে, যিহেতু আমাক ইউনিট নাম্বাৰ দিছে, ভেৰিফিকেশ্যন হৈ গৈছে। চাগে দিব লাগে। কিয় বা ইমান পলম কৰি আছে, এইটো তাৰ মানে চৰকাৰে কি কৰি আছে। অফিচিয়েলতো আমাৰ যিখিনি ধৰ দিব লগা এডভাৰটাইজমেন্টটো দিব লাগিছিলে। হয়, এইটোতো দিব লাগে। আৰু চাওক, এইবাৰ কিন্তু এক্সামৰ তাৰিখটো ডিক্লেয়াৰ কৰিছিলে চাগে, পিছত আকৌ কেনচেল কৰি দিলে। বহুতবাৰ কেনচেল কৰিলে, আগতেও আমি এই ভেৰিফিকেশ্যন কৰিলো। হয়, ভেৰিফিকেশ্যনটো 2-3 বাৰ মানে ভেৰিফিকেশ্যন কৰা হ'লেই আমাৰ লাষ্টতেতো ডিষ্ট্ৰিক্টত। 2 বাৰ হৈ গ'লে। মানে কোনো মানে টেট পাতাৰ কাৰণে কোনো তাৰমানে এডভাৰটাইজমেন্ট আজিলৈকে দিয়া হোৱাই নাই। হয়, চাগে যিটো নৱেম্বৰ ডিচেম্বৰৰ কথা কৈছে, এইটো চাগে সকলোৱে বিশ্বাস কৰি লৈছে, কিয়নো যিহেতু আপোনালোকে ফেব্ৰুৱাৰী 18 তাৰিখে আপোনালোকে ইউনিক আইডিটো পাইছে। সেইবাবে আপোনালোকে তাৰপিছত আহি গ'ল কি কৰোণা ভাইৰাছৰ বাবে লকডাউন আহি গ'ল। লকডাউন খোলাৰ পিছত সকলোৱে ভাবিছে যে নৱেম্বৰ নাইবা ডিচেম্বৰ মাহত বিজ্ঞাপনটো ওলোৱাটো খাটাং বুলি সকলোৱে ভাবিছে। কিন্তু ওলাব লাগিছিল, কিন্তু কিবা কাৰণত নিদিলে সেইটো চাগে। ঠিক আছে বাইদেউ, যদি আপোনাৰ সকলো কিছু যিখিনি কৈছে সকলো কিছু ঠিক আছে, আপুনি প্ৰিপাৰেশ্যনটো কৰি যাওক। নহ'লে আপোনালোকে জানুৱাৰী মাহতো কৰি যাওক, পিছততো হয়তো ক'ব নোৱাৰো। ধন্যবাদ বাইদেউ। কমেণ্ট কৰিছিল কেইজনমানে।
সকলোৰে কথা এখনে যে স্পেচিয়েল টেট হ'ব নে নহয়, চাগে নিশ্চয় স্পেচিয়েল টেটটো হ'ব, কিন্তু কেতিয়া হয় এইটোতো আৰু চাগে চাওক এই স্পেচিয়েল টেটটো এইটো যিটো আছে আপোনালোকৰ ইলেকশ্যনৰ আগতে অনুষ্ঠিত হ'ব। চ' যদি আপোনালোকে ভিডিঅ' কোৱালিটিটো ইমান ভাল পোৱা নাই, তথাপি আপোনালোকৰ যিমানখিনি কল আহিছে এইটো ল'বলৈ চেষ্টা কৰিছোঁ। হেল্ল'। চ' আৰু যদি আপোনাৰ কোনোবা কিবা বিশেষ সুধিব লগা আছে তেন্তে আপোনালোকে সুধিব পাৰে। আপোনালোকৰ যিটো নাম্বাৰ দিয়া আছে সেইটোতো আপোনালোকে এতিয়া কল কৰিব পাৰে, হয়তো পিছত হয়তো নাম্বাৰটো নাথাকিব পাৰে। চাগে নিশ্চয় চৰকাৰে চাগে বহুতো স্পেচিয়েল টেটৰ ওপৰত বহুতো এখন কৰি আছে চাগে। আমাৰ বয়সে গ'ল। চৰকাৰে এজনে কমেণ্ট কৰিছে, চৰকাৰে আমাৰ অনুৰোধখিনি কিয় ৰক্ষা কৰিব নিবিচাৰে, আমাক ইমান কিয় হতাশা হ'বলৈ দিয়ে, কেতিয়া পাতিব বিশেষ টেট, আমাৰ বয়সে গ'ল। হয়তো আপোনালোকৰ বয়সটো একেবাৰে লাষ্ট পৰ্যায়ত আছে, যদি বয়সটো যদি অলপমান ৰেহাই নিদিয়া হয়তো বহুতে টেট পৰীক্ষা দিব নোৱাৰিব। সেইবাবে তো মই ভাবো যে বয়সটো বঢ়াই কিছুমান এখন বয়সৰ ক্ষেত্ৰত ৰেহাই দিব লাগে। হেল্ল'। হা ক'ব। এতিয়া এই স্পেচিয়েল টেটৰ কিবা খবৰ ক'ব পাৰিবনে স্যাৰ? যেতিয়া বিজ্ঞাপন নহল, যিমান দিনলৈকে বিজ্ঞাপন নিদিয়ে সিমান দিনলৈকে আপোনালোকৰ হয়তো কোনো ধৰণৰ খবৰ অপেক্ষা কৰি থাকিলে হয়তো লাভ নহব। আৰু এতিয়া যিটো লাষ্ট খবৰটো আছে এইটো আপোনালোকৰ যিটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেইটোৱে লাষ্ট খবৰ আছে। সেইটোতো এই 30 তাৰিখত ওলোৱাৰ কথা আছিল, আমি খবৰটো শুনিছিলো। হয় 30 তাৰিখ ওলোৱাৰ এখন পূৰ্ণ কিন্তু সম্ভাৱনা আছে। নলাল। তাৰপিছত শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে যে ওলাব জানুৱাৰী মাহতে কিবা এটা ভাল খবৰ ওলাব, এনেকুৱা এটা কথা কৈছে। হয় কৈছে, কিয়নো কৈছে যে 2020ত কাম কৰোঁতে গ'ল, চাগে 2021ৰ পৰা ভাল ফলাফল পাম বুলি, কিন্তু 21ত কিবা কৰে এইটো। আমিতো এইটো নিৰুপায় হৈ গলো। অপেক্ষা কৰোতে আমাৰ সময়ে শেষ হৈ গল, বয়স শেষ হৈ গল। হয়, মই অলপমান আগতে যিটো ক'লো যে বয়সটো যদি আপোনালোকে অলপমান ৰেহাই নিদিয়ে তেন্তে বহুতো কেণ্ডিডেট আছে তেনেকুৱা যিসকলে টেট পৰীক্ষাত বহিব নোৱাৰিব। কিন্তু অলপমান আগতে মই এজনৰ লগত কথা পাতিলো, তেওঁৰে এনেকুৱা পৰিস্থিতি হৈ গৈছে, তেওঁৰ যিটো বয়স আছে এতিয়ালৈকে যিটো হৈছে সেই বয়স মতে তেওঁ টেট পৰীক্ষাত বহিব নোৱাৰিব, যদি বয়সটো তেওঁলোকৰ ৰেহাই কৰি নিদিয়ে। চ' এইটোতো সকলোৱে দাবী কৰি আছে, সেইবাবে এইটোতো আমি ক'ব পাৰো যে ৰেহাই দিব বুলি।
আমি তো দাবী কৰি আছো, আমাৰ ফালৰ পৰা দাবী কৰি আছে তাৰ পৰা যিয়ে নহওক স্যাৰ, খবৰটো কি যে হয় আৰু হয় স্যার, এইটোতো নহয় দাদা, এইটো এইবাৰ হয়তো ভাবিব পাৰি যে বেলেগ কিবা যদিও নহয় টেট পৰীক্ষাটো অনুষ্ঠিত হ'ব বুলি, কিয়নো শিক্ষামন্ত্ৰী অসমতো শুনি আছো, কিন্তু নহয়তো, নকয় কেতিয়া হ'ব নকয় আৰু এইটো সময়ত আৰু অলপমান সময়টো ভাল ক'ব লাগিব, কিয়নো ইলেকশ্যন আহি আছে সন্মুখত, সেইবাবে এখন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আগতেতো কোৱাই নাই, কিন্তু এতিয়া ছাৰে কৈছে তো কি কৰিবা। হয়, ঠিক আছে স্যার, ধন্যবাদ। অলপ জানো হয় ছাৰে কি কয়, হয় দাদা। কি খবৰ ললো। হেল্ল', হা কোন ঠাইত মাৰিছে আপুনি? অ, নাম্বাৰটো ক'ত পাইছে? হয় দাদা কওক। আপুনি এছএছৰ সন্তান মানুহ হয় নেকি? নহয় দাদা। অ নহয়, মই এজন ইউটিউবাৰ হয়তো এইবাৰ পাইছো আপোনাৰ নাম্বাৰটো। হয় হয়, কোনটো কৈছে দাদা, যিসকলে ইউনিক আইডি দিছে এইসকলৰ? হয়, পৰীক্ষা ল'ব। হয় হয় হয়, এইটো কি জানিব বিচাৰিছে আপুনি? হয়, আমি বহিটো পোৱা নাই, কোনটো কিতাপ পঢ়িলে আমি টেটত বহিব পাৰিম, আৰু কোন কোন কোৱালিফিকেশন থাকিলে, কিমান কোৱালিফিকেশন থাকিলে আমি টেটত বহিব পাৰিম, ডিএলএড নাই বা গ্ৰেজুৱেচন নাই, আৰু কিবা কিবি আৰু মোৰ নাই, কি কি থাকিলে আমি টেটত পৰীক্ষা দিব পাৰিম, এইটো মোক জনাই দিয়ক। সো দাদা, লাষ্টত যিটো ডকুমেন্ট ভেৰিফিকেশন হৈছে, এইটো আপুনি কৰিছে ন? কৰিছো। অ, তেন্তে আপোনাৰ ডকুমেন্টস সকলো ঠিকেই আছে। তেন্তে আপোনাৰ হয়তো চিন্তা নহব, আপুনি হয়তো টেট পৰীক্ষাত বহিব পাৰিব। যিবিলাক মানুহে, যিবিলাক শিক্ষকে ধৰক শিক্ষকে ধৰি বুলি হয়, ক'লে, এইবিলাক শিক্ষকে মইতো খাটিছো আঢ়াই 3 বছৰমান তো খাটিছো স্কুলত। হয় 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 ধৰক আমি ইউনিক আইডিটো পাইছো, হয় পিছত মোৰ ভেৰিফিকেশন কৰিছে, হয় ভেৰিফিকেশনটো মোৰ হৈ গ'ল, হয় এতিয়া মই কেতিয়া হ'ব টেটটো বহিব পাৰিম? হয়, আপোনাৰ যিটো এনে আমি যিটো অনুমানিকভাৱে কৈ আছো, যিহেতু এতিয়ালৈকে বিজ্ঞাপনটো দিয়া নাই, হায়াৰ ছেকেণ্ডাৰীত 50% লাগিবই বুলি আমি কৈ আছো, আমি এইটো হয়তো আগৰ পৰা জানো। বাকী যিবিলাক টেট হয়, এইবিলাকত হয়তো আমি চাইছো যে হায়াৰ ছেকেণ্ডাৰীত 50% লাগে বুলি। লগতে আপোনাৰ যদি গ্ৰেজুৱেট কমপ্লিট থাকে, তেন্তে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী মাৰ্কটো ইমান নাচায়, গ্ৰেজুৱেটটোৱে হয়তো চায়, গ্ৰেজুৱেটতো এনেকুৱা পাৰ্চেণ্টেজ হয়তো নাচায়। লগতে আপোনাৰ ডিএলএডটো থাকিব লাগিব, আৰু কৈছে আপোনাৰ 2.5-3 বছৰ এক্সপিৰিয়েঞ্চ আছে, তেন্তে আপোনাৰ অসুবিধা নাই। আৰু যিটো কৈছে আপুনি কি পঢ়িব চাগে চিলেবাছটো যিমানখিনি জানিব পাৰিছো, যিটো টেট পৰীক্ষাৰ চিলেবাছ আছিল, তেনেকুৱাই চিলেবাছটো হ'ব চাগে। কিয়নো এইটো যিহেতু স্পেচিয়েল টেট বুলি কৈছে, কিয়নো বহুত আগৰ পৰা স্পেচিয়েল টেটটো অনুষ্ঠিত হ'ব বুলি কৈ আছে, এতিয়ালৈকে হোৱা নাই। সেইবাবে আপোনালোকে যিবিলাক টেট পৰীক্ষাৰ কিতাপ আছে, যিসকলে টেট পৰীক্ষা দিছিল, তেওঁলোকৰ পৰা আপোনালোকে কিতাপবিলাক লৈ পঢ়িব পাৰে। স্যার, আৰু এটা কথা আমি কওঁ, হয় কওক। মোৰ যে 50% নাই। এনে গ্ৰেজুৱেট কমপ্লিট আছে ন? গ্ৰেজুৱেটো নাই। তেন্তে হয়তো আপুনি যদি ডকুমেণ্ট যিবিলাক ভেৰিফিকেশ্যন কৰাৰ কথা আছিল, কৰিবলৈ যিবিলাক দিছিল, এইবিলাক যদি আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে, তেন্তে আপুনি
টেট পৰীক্ষাত বহিব পাৰিব, কিন্তু আপুনি যদি উত্তীৰ্ণ হয় হোৱাৰ পিছতো আপোনাৰ হয়তো এখন প্ৰব্লেম আহিব পাৰে যে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী 50% এইটো লাগিব বুলি। এইটো এনেকুৱা হ'ব পাৰে, হয়তো যিহেতু আপোনালোকে পেৰা টিচাৰ হয় সেইবাবে আপোনালোকে এইটো ৰেহাই দিব পাৰে, কিন্তু ক'ব নোৱাৰো যে এইটো ৰেহাই দিব বুলি 100%। কিয়নো আগতে এনেকুৱা নাছিল যে ডকুমেণ্ট পাৰ্চেণ্টেজৰ ক্ষেত্ৰত ইমান গুৰুত্ব দিয়া নাছিল হয়তো আগত, সেইবাবে হয়তো এতিয়া আলোচনাটো কি চলি আছে? এতিয়াতো চাগে ছাৰ আপুনি হয়তো শুনিছে যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে লাষ্টত যে টেট পৰীক্ষাত বিজ্ঞাপন ওলাব আৰু টেট পৰীক্ষাটো অতি সোনকালে পাতিব বুলি। ইয়াৰ পিছত আৰু চাগে SSR পৰা কোনো ধৰণৰ ইনফৰমেশ্যন অহা নাই। এতিয়ালৈকে ইনফৰমেশ্যন অহা নাই? নহয় দাদা, অহা নাই, কিন্তু জানুৱাৰী মাহত আহিব বুলি সকলোৱে আশা কৰি আছে। মই ভাবি আছো যে জানুৱাৰী মাহত দিব বুলি। এইটো জানিব পাৰিছো যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে তাৰ পৰাই আমি এইটো জানিব পাৰিছো। মোটামুটি খাটাং হবই। নহয় দাদা, এইটোতো এতিয়া ইলেকশ্যনৰ আগত হ'বনে? এইটোতো ক'বলৈ গ'লে ইলেকশ্যনৰ আগত হ'ব বুলি সকলোৱে ভাবি আছে, মই এইটো ভাবো। আৰু যিখিনি জানিব পাৰিছো তাৰ মতেতো পাৰিছো যে ইলেকশ্যনৰ আগতে টেট পৰীক্ষাটো অনুষ্ঠিত হ'ব। শিক্ষামন্ত্ৰী দিল্লীতো হৈয়ে যায়। হয়, এইটোতো হৈয়ে যায়। শিক্ষামন্ত্ৰী এবাৰ কলি হ'ল, শিক্ষামন্ত্ৰী কোৱা নাই যে সেইকাৰণেতো হোৱা নাই। সেইটোতো আমি ডাইৰেক্ট ক'ব নোৱাৰিম যে শিক্ষামন্ত্ৰী কৈছে না কোৱা নাই। সেইটোতো কথা। ইয়াৰ আগত এটা সন্থাৰ পৰা পাইছিলো যে কিবা ইভি সন্থাৰ পৰা পাইছিলো নেকি, যে তেওঁলোকে কাৰ্যালয়ত গৈছিল, SSR কাৰ্যালয়ত লাষ্টত যিটো গৈছিল, তেওঁলোকে কৈছে যে যিমানখিনি পেমেন্টটো ল'ব, এইটো কেনেকৈ ল'ব, এইটোৰ কাম কাজ চলি আছে বুলি কৈছিল। চাগে তেন্তেতো সকলোবিলাক কাম কমপ্লিট হৈয়ে গৈছে। তেন্তেতো এতিয়া তেওঁলোকে বিজ্ঞাপন দিলে দিব পাৰে। আৰু চাওক, আপোনাৰ যদি প্ৰিপাৰেচনটো কৰা নাই এতিয়ালৈকে, কিন্তু কৰিব লাগিছিল আপোনাৰ প্ৰিপাৰেচনটো। কিন্তু টেট পৰীক্ষাটো বিজ্ঞাপন দিয়াৰ পিছত কিন্তু বেছি দিন টাইম নাথাকে, অতি সোনকালে হৈ যাব। আগতে কমেওতো 1-1.5 মাহ লাগিব। মোৰ প্ৰস্তুতি লোৱাটো আমাৰ কমেওতো 1 মাহ লাগিব। 1 মাহ যদি ষ্টাডি আমি নকৰো, কেনেকৈ পাছ কৰিম? এইটো দাদা কিয়নো বহুত আগৰ পৰা এইটো চলি আছে, সেইবাবে হয়তো টাইম দিব নোৱাৰে। কিন্তু দিব লাগে, কিন্তু নাথাকিব পাৰে বেছি। নাথাকিব পাৰে টাইমটো। ঠিক আছে দাদা, আমি আপোনাৰ ওচৰত মাজে মাজে ফোনটো মাৰিম, বেয়া নাপাব ন? নহয় দাদা, বেয়া নাপাম। ঠিক আছে দাদা, আপোনাৰ কিবা অসুবিধা হ'লে কল কৰিব। নাম্বাৰটো থাকিলে ন। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰটো দাদা এইপিনে হয়, কোকৰাঝাৰৰ ওচৰতে, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নহয়, ধুবুৰী ডিষ্ট্ৰিক্ট হয়। ধুবুৰী ডিষ্ট্ৰিক্টৰ একেবাৰে লাষ্ট সীমা হয়। কোকৰাঝাৰৰ ওচৰত, ধুবুৰী ডিষ্ট্ৰিক্টৰ লাষ্ট সীমাত? হয়, হয়। আপুনি সন্থাৰ মানুহ নহয় জানো? নহয় দাদা। তেনেহলে আপুনি ইউটিউবত আপোনাৰ নম্বৰটো কেনেকে দিলে? নহয় দাদা, আপুনি যে সন্থাৰ মানুহ নহয়, আপুনি কেনেকৈ দিলে? নহয় দাদা, মই চাগে স্পেচিয়েলিটৰ প্ৰথমৰ পৰা মতলব মই যেতিয়া ইউটিউবটো খুলিছো তেতিয়াৰ পৰাই মই সকলো কিছুতে খবৰ লৈ থাকো। কোনটো কিবা ৰিকুৱাৰমেণ্ট ওলাল নাই, বা কিবা এক্সাম হ'ব, নাইবা কিবা এডমিট কাৰ্ড দিলে, নাইবা কিবা এখন নটিফিকেশ্যন আহিব, তেনেকুৱা খোজ কৰি থাকো। সেইবাবে এইটো পাইছো চাগে। ঠিক আছে দাদা, ধন্যবাদ কল কৰাৰ বাবে। ধন্যবাদ। হেল্ল'। দাদা ক'ব। আচ্ছা, মই এজন এই সৰ্বশিক্ষা কাম কৰা এজন কেণ্ডিডেটে কৈছো আৰু কি, 30 তাৰিখে বিশেষ টেট হোৱাৰ বিজ্ঞাপন বা এইবোৰ বস্তু হোৱাৰ কথা আছিলে, কিবা ক'ব নেকি ছাৰ? হয়, এইটোতো আছিল, এইটো সকলোৱে ভাবি আছিল, কিয়নো ডিচেম্বৰ মাহত নৱেম্বৰ ডিচেম্বৰৰ টাৰ্গেটটো সকলোৱে কৰি আছিল, কিয়নো লকডাউনৰ বাবে পিছুৱাই গৈছে। ডিচেম্বৰ মাহত পূৰ্ণ সম্ভাৱনা আছিল সকলোৰে যে বিজ্ঞাপনটো আহিব বুলি। চাগে কিবা অসুবিধাৰ বাবে হয়তো কাৰ্যালয়ৰ পৰা দিব পৰা নাই।
কিন্তু আচ্ছা তেনেহলে এই বিশেষ টেগটো মানে হোৱা বুলি সত্যই নেকি ছাৰ হ'ব নেকি স্যার চাওক এতিয়া যেটো সময় আহি পাইছে এতিয়াতো ক'ব লাগিব নিশ্চিন্ত এইটো স্পেশাল টেগটো হ'ব আচ্ছা 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 এইটো আচ্ছা তেনেহলে এই মাহতে কি হয়তো বিজ্ঞাপনটো ওলাব নেকি তো স্যার চাওক আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যেটো কৈছে লাষ্টত যেটো সংবাদমেল অনুষ্ঠিত কৰিছিলে তাতে কৈছে যে বহুত দ্ৰুতগতিত কামবিলাক চলি আছে চাগে তাৰ ফলত আমি আশা কৰিব পাৰো যে জানুৱাৰী মাহত বিজ্ঞাপনটো ওলাব বুলি কিন্তু এটা কি হয় কনফার্ম কিন্তু চাগে আপনি বহুত সময় কাম কৰিছিলে কিন্তু আপোনাৰ পেজটো ইমান বেছি হৈ গৈছে সো এইটো আপোনাৰ এজটো বিজ্ঞাপন বিবেচনাটো কৰি যাব পাৰে